আচলতে ভাল লগা এটা কথা, কাৰণ প্ৰথমবাৰৰ বাবে অসমৰ পৰা অমৃত ভাৰত এক্সপ্ৰেছ দুখনকৈ, এখন ডিব্ৰুগড়ৰ পৰা আৰু এখন কামাখ্যা ষ্টেচনৰ পৰা আমাৰ ৰোহতক আৰু গোমতী নগৰলৈ যাব। আৰু গতিকে আমি আশা কৰিছোঁ যে এই ট্ৰেইন দুখনৰ দ্বাৰা আমাৰ যিখিনি সাধাৰণ যাত্ৰীসকলে তেখেতসকলে খুব সুন্দৰ এটা সুবিধা পাব। কাৰণ ইতিমধ্যে কোৱা হৈছে যে, আৰু আমি নিজেও দেখিলোঁ যে খুব সুন্দৰ ব্যৱস্থাপনাৰে এই দুইখন ট্ৰেইন, ইয়াৰ পৰা এখন আৰু যিখন ডিব্ৰুগড়ৰ পৰা, আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰৰ পৰা শুভ উন্মোচন কৰিছে। গতিকে আশা কৰিছোঁ প্ৰতিগৰাকী যাত্ৰী আৰু প্ৰতিগৰাকী শিক্ষাৰ্থী যিসকলে যাব বিচাৰিব, তেওঁলোকে খুব সুন্দৰ এটা এফৰ্ডেবল আৰু কমফৰ্টেবল এটা যাত্ৰা তেওঁলোকে পাব। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰধানমন্ত্ৰী মহোদয়ক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক, কাৰণ তেখেত সঁচাকৈ এগৰাকী সফল মন্ত্ৰী, ৰেল মন্ত্ৰী, আৰু তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে আৰু নৰ্থ ইষ্টে ৰেলৱেৰ এই গোটেই ফিল্ডখনত বহুতখিনি পাবলৈ সক্ষম হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱাকালি প্ৰথমবাৰৰ বাবে বন্দে ভাৰত অসমৰ পৰা, আমাৰ এই কামাখ্যা ষ্টেচনৰ পৰা হুগলীলৈ আমাৰ যোৱাকালি আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উন্মোচন কৰিছে। গতিকে দুদিনৰ ভিতৰত ইমান ভাল উপহাৰ আমি পাইছোঁ। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।